আমাৰ স্পেচিয়েল ৰিভিজন আপোনালোকে চলি আছে গম পাইছে আৰু এই হিয়াৰিংবিলাক হৈছে স্পেচিয়েল ৰিভিজনৰ এটা অংশ। আমাৰ ২৭ ডিচেম্বৰৰ পৰা ২২ জানুৱাৰীলৈকে এই সময়টো হৈছে যে কাৰোবাৰ এগেইনষ্টত যদি কমপ্লেইন থাকে, কাৰোবাৰ এগেইনষ্টত কিবা ক'ব লগা থাকে, তেতিয়াহ'লে ৰাইজে ক'ব পাৰে। আমি ২৭ তাৰিখে ড্ৰাফ্ট পাব্লিকেশ্যন কৰিলোঁ। ড্ৰাফ্ট পাব্লিকেশ্যনত কাৰোবাৰ নাম আছে, ড্ৰাফ্ট পাব্লিকেশ্যনত কাৰোবাৰ নাম নাই, কাৰোবাৰ নাম ভুল হৈ আছে, কাৰোবাৰ নাম কৰ্তন হ'ব লাগে, কোনোবা ভোটাৰ মৃত। এই গোটেইখিনি কথা এইকেইদিনৰ ভিতৰত ৰাইজে ইয়াৰক ক'ব পাৰে। আৰু আমি হাউচ টু হাউচ ভেৰিফিকেশ্যনত যেতিয়া যোৱা হৈছিল, তেতিয়া আমাৰ গোটেই ডিষ্ট্ৰিক্টখনতে অলমষ্ট 27,000তকৈ বেছি মানুহ আমি পাৰ্মানেণ্টলি শিফটেড পাইছিলোঁ। সেই আটাইখিনিলৈকে ন'টিছ গৈছে আৰু তেওঁলোকক এনেকুৱা ধৰণৰ আমাৰ হিয়াৰিং পাতি সকলে হিয়াৰিং লৈ আছে। হিয়াৰিঙৰ সময়ত তেওঁলোকে এটা বস্তুৱে প্ৰমাণ কৰিব লাগিব যে তেওঁলোকে তাত পাৰ্মানেণ্টলি থাকে নে নাথাকে, নে তেওঁলোক টেম্পৰেলি এবচেণ্ট আছে তাতে। সেইখিনি প্ৰমাণ হোৱাৰ পিছত, সেই সাক্ষ্য লোৱাৰ পিছত যিয়ে প্ৰমাণ কৰিব পাৰে যে তেওঁলোক সঁচাকৈ তাত পাৰ্মানেণ্টলি থাকে, তেওঁলোকৰ নাম ভোটাৰ তালিকাত থাকিব। যিয়ে প্ৰমাণ কৰিব নোৱাৰে, তেওঁলোকৰ নাম ভোটাৰ তালিকাত বা কৰ্তন। গতিকে এনেকুৱা ধৰণৰ আমাৰ 27,000 আছে, 3টা সমষ্টি মিলি পেলাই। আৰু 8,000তকৈও বেছি মৃতকৰ নাম আছে। সেই 8,000 গোটেইখিনি হ'ব, ডিলিট হ'ব। আৰু এই সময়সীমাৰ ভিতৰত যদি কাৰোবাৰ 18 বছৰ হৈছে, তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকে ফৰ্ম নম্বৰ 6 দি পেলাই আবেদন কৰিব পাৰিব। কাৰোবাৰ নাম ভুল হৈ আছে, সংশোধনী কৰিবৰ কাৰণে ফৰ্ম নম্বৰ 8 দিব পাৰিব। আৰু কাৰোবাৰ এগেইনষ্টত কমপ্লেইন থাকিলে ফৰ্ম নম্বৰ 7 দিব পাৰিব যে তেওঁ ইয়াত নাথাকে, তেওঁৰ নামটো আছে, তেওঁ মৃত হৈছে, তেওঁৰ নামটো ভোটাৰ তালিকাত আজি পৰ্যন্ত আছে। কিমান সংখ্যা আছে বৰক্ষেত্ৰী সমষ্টি? 17,500 তেনেকুৱা আমি পাৰ্মানেণ্টলি শিফটেড বুলি পেলাই আমি পাইছোঁ। সেই 17,500ক আমি ন'টিছ দিছোঁ। যিসকলে ন'টিছ পাই আহি শুনানিত তেওঁলোকে প্ৰমাণ কৰিব পাৰিব, তেওঁলোকৰ নাম থাকিব। যাৰ প্ৰমাণ কৰিব নোৱাৰে, তেওঁলোকৰ নাম নাথাকে। ইলেকশ্যন কমিশ্যনে কৈছে শুনানিত যদি কোনোবা এবচেণ্ট থাকে, তেতিয়াহ'লে তেওঁৰ নাম কৰ্তন হ'ব। আকৌ নাম কৰ্তন হোৱাটো এইটো কথা নহয় যে এইখন ফাইনেল। আমাৰ 10 ফেব্ৰুৱাৰীত আমাৰ ফাইনেল ইলেক্ট'ৰেল ৰোল পাব্লিছ হ'ব। তাৰ পিছতো কণ্টিনিউৱাছ আপডেশ্যন বুলি এটা কথা থাকে। 6 নম্বৰ ফৰ্ম তেতিয়াও দিব পাৰিব, 7 নম্বৰ তাৰপিছতো দিব পাৰিব, 8 নম্বৰ তাৰপিছতো দিব পাৰিব। ইয়াৰ পৰা যদি কৰ্তন হয়, ফৰ্ম ফিল আপ কৰি আকৌ ভৰ্তি কৰিব নহয়, সেইটো আকৌ হিয়াৰিং হ'ব। ইয়াত কিবা কাৰণত হিয়াৰিঙত মানুহজন নাহিলে, কৰ্তন হৈ গ'ল, কিন্তু আছিলে আচলতে তেওঁৰ গা বেয়া, কিবা কাৰণত আহিব পৰা নাই, পিছত আকৌ হিয়াৰিং হৈ তেওঁতো হ'ব। গোটেইখিনি উইদাউট হিয়াৰিং এটা বস্তু সকলোৱে জানিব লাগে যে দিছ ইজ দ্য ইলেকশ্যন ইয়াৰ। ইলেকশ্যন ইয়াৰত কাৰো নাম স্বমতো নিজস্বভাৱে ইলেক্ট'ৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰে কাটাৰ ক্ষমতা ইলেকশ্যন কমিশ্যনে দিয়া নাই। হিয়াৰিঙে কাটা হ'ব। গতিকে সেইকাৰণে আমি এই ডিটেইল হিয়াৰিঙৰ আমি ব্যৱস্থা আজি 6জন আৰু মিলি পেলাই হিয়াৰিং লৈ আছে। যদি ইয়াতকৈ বেছি আমাৰ লাগে আমি আৰু দি দিম। আমি এটাই বিচাৰিছোঁ যে ৰাইজৰ মাজত যিটো ভুল নেৰেটিভ গৈ আছে যে কাটিব বিচাৰে এটা কথা নহয়। 17,500 মানুহৰ বিপৰীতে BLO হওক বা BLA হওক বা ভোটাৰ 7 নম্বৰ ফৰ্ম এই 3জনৰ মানুহে দিব পাৰে। BLO তেওঁ চৰকাৰী মানুহ, বুথ লেভেল অফিচাৰ, বুথ লেভেল এজেণ্ট তেখেত পাৰ্টীৰ মানুহ, যিকোনো পাৰ্টীৰ হ'ব পাৰে, বা এনি ভোটাৰ অফ বৰক্ষেত্ৰী কনষ্টিটুৱেঞ্চি দিব পাৰে। এতিয়া বৰক্ষেত্ৰীত 2 লাখতকৈ বেছি ভোটাৰ আছে। সেই 2 লাখৰ যিকোনো এজন ভোটাৰে যিকোনো এজনৰ নাম কৰ্তন হ'ব বুলি দিব পাৰে। আমিতো তেওঁলোকে দিলেই বুলি নাম কাটি নিদিওঁ। সেইকাৰণে আমি হিয়াৰিং পাতিছোঁ। হিয়াৰিঙত যিয়ে প্ৰমাণ কৰিব পাৰিব যে তেওঁলোক পাৰ্মানেণ্টলি আছে, তেওঁলোকৰ নাম কাটা নাযায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।